লখিমপুৰ জিলা হাৰমতিৰ জঘন্য কাণ্ডৰ বিৰুদ্ধে উত্তাল হ'ল লালুক। অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে ৰাজপথ অৱৰোধ। হাতীৰুদ্ধৰ লম্পট দুলাল আলী বৰভূঞাক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ কৰিলে কেইবাটাও দল সংগঠনে। লালুক আৰক্ষী থানাৰ ঘেৰাও কৰিলে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদকাৰীয়ে পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে অবৈধ বাংলাদেশী মিয়া দুলাল আলী বৰভূঞাক ফাঁচী দি পৰিৱেশ সুস্থিৰ কৰক। অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লগতে মহিলা সমাজ, লালুকবাসী ৰাইজেও প্ৰতিবাদ সাব্যস্ত কৰে। খিলঞ্জীয়াই নিজৰ জন্মভূমি নিজৰ যদি ঠাইত সুৰক্ষিত নহয় তেতিয়াহ'লে খিলঞ্জীয়া কথাকৈ দম্ভালি মেটাৰ চৰকাৰখনৰ আচলতে দৰকাৰ কি আছে? আজি আমি প্ৰশ্ন কৰিছো আজি এই লালুকৰ পৰা যে খিলঞ্জীয়া কথা কৈ থাকিলে নহ'ব। খিলঞ্জীয়াক যদি সুৰক্ষা দিব বিচাৰিছে তেতিয়াহ'লে খিলঞ্জীয়াক যদি আপোনালোকে যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে তেনেহ'লে তেনেকুৱা এখন চৰকাৰ নালাগে। আজি চাওক, এজন দুলাল বৰভূঞা নামৰ এজন সন্দেহযুক্ত বাংলাদেশী লোকে নিজৰ নাম আৰু পৰিচয় লুকুৱাই তেখেতৰ নিজৰ নাম আৰু দুলাল বৰভূঞা নাম প্ৰদান কৰি আজি আমাৰ খিলঞ্জীয়া ভাই ভনীসকলক ধৰ্ষণ কৰা হৈছে। আজি লখিমপুৰ কিছুদিন পূৰ্বে 3টাকৈ জঘন্য ঘটনা সংঘটিত হৈছে। এনেকুৱা ধৰণৰ ঘটনা সঘনাই সংঘটিত হ'বলগীয়া হৈছে। যদি চৰকাৰখনে যদি এই ধৰ্ষণৰ কাণ্ডৰ লগত জড়িত থকা অপৰাধীসকলৰ বিৰুদ্ধে যদি এখন কঠোৰ আইন প্ৰস্তুত নকৰে নহয়, এনেকুৱা ধৰণৰ ঘটনা কিন্তু সঘনাই হ'ব। সেয়ে আজি লালুকৰ পৰা এটা কথা চৰকাৰক স্পষ্টকৈ জনাব বিচাৰিছো যে চৰকাৰে অতি শীঘ্ৰে এখন আইন প্ৰণয়ন কৰিব লাগে, যাতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এসপ্তাহৰ ভিতৰত ধৰ্ষণ কাণ্ডৰ লগত জড়িত থকা দোষীক ৰাজহুৱাভাৱে ফাঁচি দিব লাগে। অন্যথা কিন্তু এনেকুৱা ধৰণৰ ধৰ্ষণৰ কাণ্ডৰ ঘটনা হৈ থাকিব। আৰু এই ধৰ্ষণৰ কাণ্ডৰ ঘটনাক লৈ যাতে কোনো ধৰণৰ তৃতীয় পক্ষ যাতে ধৰ্মীয় ৰাজনীতি বা বিভিন্ন ধৰণৰ ৰাজনীতি কৰি সম্প্ৰদায়ক বিষয়বাদ চুবুৰীয়া পাই যে গোষ্ঠীগত সংঘৰ্ষ
লগাব নোৱাৰে তাৰ কাৰণে কিন্তু চৰকাৰে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। এতিয়া চাওক আপোনাৰ কালি যি এগৰাকী কণমানি মানে কিশোৰী হাতী উঠৰ এগৰাকী ব্যক্তিয়ে যি নাৰকীয় কাণ্ড সংঘটিত কৰিছে তাক আমি পোনচাতেই গৰিহণা জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ ঘটনা যদি পুনৰাবৃত্তি নহয় তাৰ বাবে অসম চৰকাৰ তথা অসমৰ প্ৰশাসন কঠোৰতকৈ কঠোৰ ব্যৱস্থা মানে গ্ৰহণ কৰিব লাগে আৰু ধৰ্ষণকাৰীৰ বিৰুদ্ধে মানে মৃত্যুদণ্ডৰ দৰে শাস্তি বিহিব লাগে। তেতিয়াহে যদি আমাৰ সমাজৰ পৰা এনেকুৱা ধৰণৰ যি মানে নাৰকীয় মানসিকতা আঁতৰ হ'ব বুলি আমি ভাবিছোঁ। গতিকে আমি আজি ইয়াতে লালুকৰ মানে লখিমপুৰ জিলাখনৰ বিভিন্ন স্তৰৰ আমি ৰাইজ একত্ৰিত হৈ পেলাই আমি এই যি ধৰ্ষণ কাণ্ড সেই ধৰ্ষণ কাণ্ডৰ বিৰোধিতা কৰি পেলাই প্ৰতিবাদ কৰিছোঁ। আৰু আমি চৰকাৰ কথা মানে প্ৰশাসনক আমি জনাব বিচাৰোঁ, যদি আপোনালোকে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে তেতিয়াহ'লে আমাক ৰাইজৰ হাতত গতাই দিয়ক। আমি ৰাইজে যেনেধৰণে আমি শাস্তি দিব আমি বিচাৰোঁ আমি তেনেধৰণে শাস্তি প্ৰদান কৰিম। চাওক অতি লাজজনক কথা লখিমপুৰত যোৱাকালি যিটো ঘটনা হৈছে যে 60 বছৰ এজন অবৈধ বাংলাদেশীয়ে 6 বছৰীয়া খেলি থকা এজন শিশুক আপোনাৰ ধৰ্ষণ কৰিলে। ইয়াতকৈ লাজৰ কথা নাই। দেখা গৈছে চাওক এতিয়া দেখা গৈছে যে লখিমপুৰত ধৰ্ষণ দেহাত ঘোষণা কৰিছে কিছু লোকে। আজি অসমীয়া ছোৱালী বোৱাৰী থাকিব নোৱাৰা হৈছে আৰু অসম আৰক্ষীয়ে আৰু অসম চৰকাৰে কি কৰে দেখা যায় ধৰ্ষণকাৰীবোৰক আনি পিনি থানাত ৰাখে, তাৰপিছত জেলত আপোনাৰ মাছ মাংস ভাত খাবলৈ কটাই দিয়ে। আমাৰ ৰাইজৰ এইটো আইটেম যে ধৰ্ষণকাৰীক ফাঁচি দিয়ক নহবা আমাৰ ৰাইজক কটাই দিয়ক। ধৈৰ্যৰ সীমা আমাৰ হেৰাই গ'ল ৰাইজৰ। আমি মুণ্ডন কৰি আজি প্ৰতিবাদ কৰিছোঁ। এজনী 6 বছৰীয়া ছোৱালী ধৰ্ষণ কৰিছে, ইয়াতকৈ লজ্জা কৰা নাই। এই ধৰ্ষণকাৰীক ফচাই দিয়ক, অন্যথা কিন্তু আমি ৰাইজে কিন্তু ইয়াত ব্যৱস্থা ল'ব বাধ্য। চব ধৈৰ্যৰ সীমা আমাৰ পাৰ হৈ গ'ল। 60 বছৰীয়া বুঢ়া এজনে আমাৰ 6 বছৰীয়া এজনী শিশুকো নেৰিলে। 6 বছৰীয়া শিশুজনীক যে ৰেপ কৰিলে 60 বছৰীয়া অবৈধ বাংলাদেশীজনে, তাৰ প্ৰতিবাদত আমি ৰাইজ একত্ৰিত হৈ আজি মুণ্ডন কাৰ্যসূচী আমি কৰিছোঁ। অতি লাজৰ কথা, যদি অসম চৰকাৰে প্ৰশাসনে নোৱাৰে ধৰ্ষণকাৰীক আমাক ঘটাই দিয়ক। ধৰ্ষণকাৰীক যি শাস্তি দিব লাগে আমি ৰাইজে দিম। আমাৰ আজি অবৈধ বাংলাদেশী মিয়াসকলে চাওক আমাৰ অসমীয়া ছোৱালী বোৱাৰী সকলো ৰেপ কৰি লাষ্টত 60 বছৰীয়া যে 6 বছৰীয়া শিশুজনীও যে ধৰ্ষণ কৰিলে ইয়াতকৈ লাজৰ কথা নাই। সেইবাবে ধৰ্ষণকাৰীক আমি ফাঁচি দিবলৈ দাবী কৰাইছোঁ আৰু ধৰ্ষণকাৰীক আমাৰ ৰাইজক ঘটাই দিয়ক। ধৰ্ষণকাৰীক আমি নিজে শাস্তি দিম।